Good evening, dear friends. YouTuber comment boxত বহুতো মানুহে লিখিছে যে মোক কিতাপখন লাগিছিল। পঞ্চায়ত নিৰ্বাচনত যিবিলাকে পৰাজয় বৰণ কৰিলে সিহঁতৰ কিছুমান কাৰ্যপন্থা আছে। যেনেকুৱা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা থাকে, গতিকে অসমৰ গাঁও পঞ্চায়তত বহুতো মানুহে অংশগ্ৰহণ কৰিছিল। যিবিলাক মানুহে পৰাজয় বৰণ কৰিছে সিহঁতৰ বহুতো কাৰ্য প্ৰণালী আছে। সেইবোৰ আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব সেই সংক্ৰান্তত এটা ভিডিঅ' বনাইছিলোঁ আৰু কৈছিলোঁ যে মোৰ এইটো কিতাপত কিছুমান টিপছ দিয়া আছে। গতিকে কিছুমানে পজিটিভ কমেণ্ট কৰিছে, কিছুমানে নেগেটিভ কমেণ্ট কৰিছে আৰু বহুতো মানুহে কমেণ্টত কৈছে যে কিতাপখন মোক লাগে, কিন্তু অৰ্ডাৰ কেনেকৈ কৰিব সিহঁতে বুজি পোৱা নাই। মোৰ কিন্তু আগৰ ভিডিঅ'টোৰ মই এটা ফোন নম্বৰ দিছিলোঁ, সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰি কিতাপখন ল'ব পাৰিলেহেঁতেন, কিন্তু কোৱা নাই। আপোনালোকক ভিডিঅ'টোত ফোন নম্বৰটো আৰু এবাৰ দিছোঁ। সেই ফোন নম্বৰটো হ'ল গুগল পে' আছে আৰু হোৱাটছআপ নম্বৰ। গতিকে আপোনালোকে সেই ফোন নম্বৰটোত গৈ আপোনালোকে গুগল পে'ৰ জৰিয়তে কিতাপখনৰ দাম 100 টকা আৰু যদি ডাক সেৱাৰ জৰিয়তে পোষ্ট অফিচৰ জৰিয়তে যদি কিতাপখন ল'ব বিচাৰিছে অতিৰিক্ত 60 rupees, that means total 160 rupees আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু গুগল পে'ত আপোনালোকে 160 rupees দিয়াৰ পিছত স্ক্ৰীনশ্বটটো সেইটো নম্বৰত হোৱাটছআপ আছে, আপোনালোকে পঠিয়াই দিব। তাৰপিছত আপোনালোকৰ পোষ্টেল এড্ৰেছটো হোৱাটছআপৰ জৰিয়তে বা ইউটিউবৰ কমেণ্ট বক্সত দিব। আপোনালোকক এই কিতাপটো পোষ্টৰ জৰিয়তে মই পঠাই দিম। এই কিতাপখনত কেইটামান ইম্পৰ্টেণ্ট কথা আছে, যেনেকুৱা মই উল্লেখ কৰিছোঁ যে মতিউৰ ৰহমান নামৰ এজন মানুহে ইলেকশ্যনত জিকিছিল। জিকাৰ পিছত কি কাৰণত তেখেতক পদৰ পৰা বৰখাস্ত কৰা হ'ল, এটা গোচৰ, এটা কেছ ইয়াত উল্লেখ কৰিছোঁ। তাৰপিছত আৰু এটা কথা উল্লেখ কৰিছোঁ যে জাহানাৰা বেগম নামৰ এজন ব্যক্তিয়ে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তেখেতে জিকিছিল। জিকাৰ পিছত কি কাৰণত তেখেতৰ পদটো বৰখাস্ত হৈ গ'ল তাৰ কেছ মই ইয়াত উল্লেখ কৰিছোঁ। তাৰপিছত নাৰ্গিছ জাহান নামৰ এজন ব্যক্তিয়ে নিৰ্বাচিত হৈছিল আৰু কি কাৰণত তেখেতৰ পদটো বাতিল হ'ল সেয়াও উল্লেখ কৰিছোঁ। তাৰপিছত আৰু এটা আছে জয়নাল আবেদিন, তাৰপিছত সৰস্বতী ৰবি দাস। এইবিলাক মানুহে 2018 চনত পঞ্চায়ত নিৰ্বাচনত জিকিছিল। জিকাৰ পিছত কেনেকুৱা কাম কৰাৰ বাবে তেখেতসকলক পদৰ পৰা বৰখাস্ত বা ডিছকুৱালিফাই কৰা হ'ল ইত্যাদি গোচৰৰ চমু বিৱৰণ ইয়াতে উল্লেখ কৰিছোঁ। গতিকে যিবিলাক কেণ্ডিডেটবিলাকে হাৰিছে বা যিবিলাক সচেতন নাগৰিক আছে এই কিতাপটো আপোনালোকে পঢ়িব পাৰে। এই কিতাপটোৰ কথাখিনি যদি আপোনালোকে জানিব পাৰে তেতিয়াহ'লে আপোনাক দেখি বহুতো কেণ্ডিডেটে মানে ভয়ত কম্পমান হ'ব। গতিকে কিতাপখন অৰ্ডাৰ কৰক। ফোন নম্বৰ দি দিছোঁ। গুগল পে'ৰ জৰিয়তে 160 rupees পঠাই দিয়ক, স্ক্ৰীনশ্বট দিয়ক আৰু সেইবোৰ পোষ্টেল এড্ৰেছ পঠাই দিয়ক। আপোনালোকক পোষ্টৰ জৰিয়তে পঠাই দিম। ধন্যবাদ। হেভ এ নাইচ ডে।